নমস্কাৰ প্ৰিয় দৰ্শকসকল সকলোৰে নিশ্চয়কৈ ভাল আপোনালোকৰ সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক প্ৰত্যেক সময় আনন্দৰ মুহূৰ্ত হওক তাৰেই কামনা কৰিছো সকলোৰে সমৃদ্ধি অগ্ৰগতি কামনা কৰিছো ভগৱতীৰ চৰণত অজস্ৰ প্ৰণিপাত আহিবলগীয়া 4টা মাহ 5টাকৈ ৰাখিৰ সোণালী সময় সুসময় সুবৰ্ণ সুযোগ অগাধ সম্পত্তি ধন অৰ্থই সমৃদ্ধ হ'ব 5টাকৈ ভাগ্যশালী ৰাখি আৰু 5 ৰাখিৰ শুভ যোগ আৰম্ভণি হৈছে 4টাকৈ মাহ বিশেষভাৱে 1 নৱেম্বৰ দেৱউত্থানী একাদশী 1 নৱেম্বৰ দেৱউত্থানী একাদশীৰ পৰা বিশেষভাৱে শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে এয়া 13 জুলাইৰ পৰা বিশেষভাৱে 13 জুলাই কৰ্মৰ ফলদাতা শনি গ্ৰহ বিপৰীতমুখী হৈ 28 নৱেম্বৰত বিশেষ অৱস্থান গ্ৰহণ কৰিব শনিৰ বিপৰীতমুখী গতিত 4টাকৈ মাহ বিশেষভাৱে ত্ৰিপুষ্কৰ যোগ ৰবি যোগ এনে ধৰণৰ শুভ মংগলময় যোগৰ সৃষ্টি হৈছে আৰু 5টাকৈ ৰাখিৰ এই শুভ মংগলময় যোগত অতিকে শুভ সময় অতিকে মংগলময় সময় সৰ্বাংগীন উন্নতিৰ বিশেষ সুযোগ লাভৰ সময় দেখিবলৈ পোৱা গৈছে প্ৰিয় দৰ্শকসকল সকলোৰে সুবিধাৰ্থে মই আপোনালোকৰ স্ক্ৰীনত এয়া দেখিবলৈ পাইছে এই হোৱাটছএপ নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে হোৱাটছএপ নম্বৰত মেছেজ প্ৰেৰণ কৰিব আৰু এই হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিলে সবিশেষ তথ্য লাভ কৰিব কি ধৰণে আপোনাৰ জন্মকুষ্ঠী জন্মকুণ্ডলী চাই ল'ব পাৰে কিছু খৰচৰ বিনিময়ত চাই ল'ব পাৰে আপোনাৰ ভাগ্যফল প্ৰকৃত ৰাশিফল গ্ৰহৰ বিশ্লেষণাত্মক বিভিন্ন তথ্য কেতিয়াবা গ্ৰহৰ সুবিধায়ো মানুহক যথেষ্ট পীড়া দিয়ে কেতিয়াবা বিভিন্ন ধৰণৰ বিশ্বাস থকাৰ পাছতো বিভিন্ন ধৰণৰ ধাৰ্মিক কৰ্মত থকাৰ পাছতো অসুবিধাৰ সৃষ্টি হয় গ্ৰহৰ অসুবিধা বিভিন্ন প্ৰকাৰে গ্ৰহৰ অশান্তি গ্ৰহৰ দুখ ইত্যাদি নিবাৰণ কৰিলে গ্ৰহৰ অসুবিধাৰ পৰা মুক্তি পোৱা যায় অশুভ সময় কিছু পৰিমাণ হলেও হাম কাটে গতিকে আপোনাৰ জন্মকুণ্ডলী জন্মকুষ্ঠী চাবৰ বাবে স্ক্ৰীনত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম সৌভাগ্যশালী ৰাশি কৰ্কট ৰাশি বুলি কোৱা হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যি কৰ্মতে হাত দিব সেই কৰ্মতে সফলতা আহিব যি কৰ্মতে হাত দিব সেই কৰ্মতে লাভৱান্বিত হ'ব যি ব্যৱসায়ত হাত দিব সেই ব্যৱসায়ে উন্নতি দিব কেৰিয়াৰৰ ক্ষেত্ৰত অপাৰ লাভ হ'ব প্ৰেমত আহিব ইতিবাচক ফলাফল বিপৰীত লিংগৰ পৰা যথোপযুক্ত সঁহাৰি লাভ কৰিব আৰু বিভিন্ন প্ৰকাৰৰ ৰৈ থকা কৰ্মই আপোনাক যদি কিছু ক্ষেত্ৰত মনত অশান্তি দি আছিল সেই অশান্তিৰ পৰা পৰিত্ৰাণ পাব ৰৈ থকা কৰ্ম সম্পাদন হ'ব বিশেষভাৱে স্মৰণীয় কিছু কৰ্ম এইখিনি সময়ত হ'ব পাৰে বিশেষ ভাগ্যফল আপোনালোকক জনাই আছো যদি বৃষ ৰাশিৰ জাতক জাতিকাসকলে চাই আছে মনোযোগেৰে শুনিব ভাগ্যশালী ৰাশিৰ তালিকাত বৃষ ৰাশিৰ জাতক জাতিকাসকল অন্যতম এক শুভ ৰাশি বা মংগলময় ফলাফল লাভ কৰা ৰাশি এতিয়াৰ পৰা 4টা মাহ আপোনালোকৰ বাবে অতিকে শুভ জুলাই মাহৰ 28 তাৰিখৰ পৰা ধন অৰ্থনৈতিক উন্নতি লাভৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে চাকৰিত পদোন্নতি পাব আনফালে ব্যৱসায়ীসকলে ডাঙৰ লাভ কৰিব পাৰিব ৰোগ বিবাদ সমস্যাৰ পৰা মুক্তি পাব দীঘলীয়া ৰৈ থকা কৰ্মৰ পৰা যি কৰ্ম সম্পাদন হোৱা নাছিল
বিভিন্ন প্ৰকাৰে মূৰৰ কামোৰণি হৈ উঠা বিভিন্ন ধৰণৰ অসুবিধাই আপোনাৰ পৰা হাত সাৰিব বুলি কোৱা হৈছে বা আপোনাৰ পৰা এৰা দিব। সুখ আহিব, প্ৰেমত হ'ব, আপোনালোকৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰতো শুভ হ'ব ফলাফল। বিপৰীত লিংগৰ পৰা যথোপযুক্ত সঁহাৰি লাভৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। ভাগ্যশালী ৰাশিৰ তালিকাত অন্য এক ভাগ্যশালী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিগামী বুলি কোৱা হৈছে গতি, যি শনি গ্ৰহৰ প্ৰতিগামী গতি, বিপৰীত গতি এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অজস্ৰ সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ আনিব। অৰ্থনৈতিক হওক, ৰাজনৈতিক হওক, অগ্ৰগতি কিন্তু আহিবই। ৰাজনৈতিক জগতত উত্থান আহিব, অৰ্থনৈতিক ক্ষেত্ৰত লাভালাভ আহিব। আপোনাৰ নতুন যান বাহন, নতুন সম্পত্তি ইত্যাদি ক্ৰয় কৰাৰ বাবেও ভাল এক সুযোগ, সুসময় বুলি কোৱা হৈছে। অসুস্থতা নিৰাময় হ'ব। অবিবাহিতসকলৰ বাবে বিপৰীত লিংগৰ পৰা যথোপযুক্ত সঁহাৰি পাব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে বিবাহৰ বাবে আহিব পাৰে গ্ৰীণ ছিগনেল। ভাগ্যশালী ৰাশি অন্য এক ভাগ্যশালী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষভাৱে শনি গ্ৰহৰ পৰিৱৰ্তন বা প্ৰতিগামী শনি গ্ৰহৰ বিশেষ সুবিধা, শনি গ্ৰহ প্ৰতিগামী হোৱাৰ বাবে যথেষ্ট শুভমংগলময় ফলাফল পাব। প্ৰতিগামী শনিৰ অগ্ৰগতি লৈ আহিব বুলি কোৱা হৈছে। কৰ্মজীৱনৰ ক্ষেত্ৰত, ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। পচন্দৰ চাকৰি লাভৰ সম্ভাৱনা দেখা গৈছে। যিসকলে কৰ্মসংস্থাপন বিচাৰি বিভিন্ন প্ৰকাৰে ঘূৰি আছে, বিভিন্ন ধৰণৰ কষ্ট কৰি আছে, তেওঁলোকৰ বাবেও আছে সুখবৰ। শত্ৰু পৰাজিত হ'ব, অৰ্থনৈতিক সুবিধা লাভ হ'ব। বিপৰীত লিংগৰ পৰা সমৰ্থক সঁহাৰি লাভৰ সম্ভাৱনা দেখা দিছে। আৰু এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ শনি আৰু এই শনি গ্ৰহৰ যি শুভ দৃষ্টি কুম্ভ ৰাশিৰ ওপৰত থাকে বা কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতি শনি গ্ৰহ দয়ালু বুলি কোৱা হয়। প্ৰতিগামী শনি কুম্ভ ৰাশিৰ কৰ্মজীৱনত বৃদ্ধি, অৰ্থনৈতিক উন্নতি, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীৰ বাবে বিবাহৰ বৰ কন্যা লাভৰ যোগ আৰু প্ৰেমৰ ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা যথোপযুক্ত সমৰ্থন বা সঁহাৰি লাভ কৰিব। বিশেষভাৱে এই সময়ত প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। ধন অৰ্থনৈতিক ক্ষেত্ৰৰ লগতে সম্পদ লাভৰ যোগ, অৰ্থনৈতিক উন্নতিৰ যোগ, বিশেষ সমাহাৰ আপোনালোকে এই 4টা মাহত পাব। যিহেতু শনি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ওপৰত দেখা দিছে, গতিকে শনি গ্ৰহৰ শুভ দৃষ্টিত নিশ্চয়কৈ উন্নতি আহিব, অগ্ৰগতি আহিব আৰু আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ শুভমংগলময় সকলো সমৃদ্ধি থাকক, সমৃদ্ধি আহক তাৰে কামনা কৰিছো। সকলোৱে কমেণ্টত লিখিব জয় মা কামাখ্যা, জয় মা ভগৱতী।